মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, গোসলৰ সময়ত 4টা ভুল কৰিলে জীৱনত কোনো দিনে উন্নতি নহয়, দৰিদ্ৰতা লাগিয়েই থাকে, অভাৱ অনাটন কোনো দিন দূৰ নহয়, জীৱনত অশান্তি নামি আহে, বিপদ আপদ বালা মুসিবতবোৰ লাগিয়েই থাকে। আল্লাহ তাআলাই বৰকত উঠাই দিয়ে, জীৱনৰ বৰকত কমি যায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, গোসলৰ সময়ত আপুনি এই 4টা ভুল কোনো দিনেই নকৰিব। আপুনি হয়তো মনে মনে ভাবিব পাৰে যে গোসলৰ লগত বৰকতৰ কিহৰ সম্পৰ্ক, জীৱনৰ শান্তি অশান্তিৰ কিহৰ সম্পৰ্ক। মোৰ প্ৰিয় বন্ধুসকল, গোসলৰ লগত জীৱনৰ বহুত ডাঙৰ সম্পৰ্ক আছে। জীৱনত বৰকত হোৱা নোহোৱা, শান্তি হোৱা অশান্তি হোৱা, গোসলৰ লগত বহুত ডাঙৰ সম্পৰ্ক আছে। কিয়নো পবিত্ৰতা বহুত জৰুৰী বস্তু। আপুনি নাখাই লঘোণত থাকক, কিন্তু অপবিত্ৰ আৰু নাপাক অৱস্থাত 1 ছেকেণ্ড আপুনি নাথাকিব। কিয়নো কোন মুহূৰ্তত মালাকুল মউত উপস্থিত হৈ যায় আপুনি ক'ব নোৱাৰে। খুদা নাখাস্তা আপুনি যদি নাপাক হয় আৰু সেই মুহূৰ্তত মালাকুল মউত উপস্থিত হৈ যায়, আপোনাৰ কলিমা নসিব নহয়। আৰু যাৰ মৃত্যুৰ সময়ত কলিমা নসিব নহয় তেওঁ জান্নাত নাপায়। মৃত্যুৰ মুহূৰ্তত যদি আপোনাৰ কলিমা নসিব হৈ যায় আপুনি ভাগ্যৱান হয়। আৰু কলিমা নসিব হবলৈ হলে আপুনি পবিত্ৰ অৱস্থাত থাকিব লাগিব। ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন। আল্লাহ রাব্বুল আলামিন তওবাকারী সকলক বহুত পছন্দ কৰে। দ্বিতীয়তে যিসকল পবিত্ৰ অৱস্থাত থাকে, ওয়া ইউহিব্বুল মুতাতাহহিরিন, যিসকল পবিত্ৰ অৱস্থাত থাকে, পাক অৱস্থাত থাকে, আল্লাহ তাআলা তেওঁলোকক ভাল পায়, পছন্দ কৰে, মহব্বত কৰে। আমি পবিত্ৰ হোৱাটো জীৱনত বহুত জৰুৰী হয়। আমি গোসলৰ মাধ্যমত পবিত্ৰতা হাসিল কৰো, ওজুৰ মাধ্যমত পবিত্ৰতা হাসিল কৰো, আৰু কোনো সময়ত তয়াম্মুমৰ জৰিয়তে পবিত্ৰতা হাসিল কৰো। যেতিয়া পানী নাথাকে তয়াম্মুম কিছুমান সময়ত কৰিব পাৰি, যেনে পানী নাথাকা সময়ত পানী নাই, কতো নাপায়, আশে পাশে কতো পানী নাই, সেই সময়ত তয়াম্মুম কৰি পবিত্ৰতা হাসিল কৰিব পাৰি। কোনো সময়ত পানী থাকিলেও তয়াম্মুম কৰিব পাৰি। পানীটো আছে কিন্তু মানুহজন বেমাৰী হয়, এনেকুৱা বেমাৰ যে তেওঁ পানী লগালেই তাৰ জান যাব পাৰে, তেনেকুৱা সময়ত পানী থকা অৱস্থাটো তেওঁ তয়াম্মুম কৰি নামাজ পঢ়িব পাৰিব। তয়াম্মুম, ওযু আৰু গোসল, এই 3টা মাধ্যমত আমি পবিত্ৰতা হাসিল কৰো। আৰু পবিত্ৰ হোৱাটো জৰুৰী হয়। প্ৰতিজন মুমিন মুছলমানৰ কাৰণে পবিত্ৰ অৱস্থাত থকাটো জৰুৰী হয়। গোসলৰ সময়ত 4টা ভুল আপুনি নকৰিব। এই 4টা ভুল কৰিলে জীৱনত দৰিদ্ৰতা দূৰ নহয়, অভাৱ অনাটন দূৰ নহয়, পেৰেশানি হৈয়ে থাকিব, বিপদ আপদবোৰ আহিয়ে থাকিব, কতো শান্তি নাপায়, ইহকাল পৰকাল বৰবাদ হৈ যায়। খুদা নাখাস্তা আপুনি এজন মুছলমান হৈ গোসলৰ সময়ত এই 4টা ভুল কোনো দিনেই নকৰিব। 1 নম্বৰ হৈছে গোসলৰ সময়ত যিটো ভুল আপুনি নকৰিব সেয়া হৈছে আপুনি যেতিয়া গোসল কৰে, গা ধুয়ে, আপুনি 4 দিৱাৰৰ ভিতৰত অৰ্থাৎ বাথৰুমৰ ভিতৰত গোসল কৰিব। পশু পক্ষীয়ে দেখাকে মানুহটো বেলেগ কথা, পশু পক্ষীয়েও যাতে আপুনি গা ধোৱা দেখা নাপায়। মনত ৰাখিব, আপুনি আবৰুৰ ভিতৰত গোসল কৰিব। যদি আপুনি বাথৰুমৰ ভিতৰতো গোসল কৰি আছে, সম্পূৰ্ণ উলংগ হৈ গোসল নকৰিব। কমসে কম আপুনি লজ্জা স্থান ঢাকি ৰাখিব, তাৰ পিছত আপুনি গোসল কৰিব। সম্পূৰ্ণ উলংগ হৈ গোসল কৰিলে বহুত ক্ষতি আছে। মই এই বিষয়ে এটা ভিডিঅ' এই চেনেলত আপলোড কৰিছো। উলংগ হৈ গোসল কৰিলে কেইটামান বিপদ আহিবই, তাতে বিশ্লেষণভাৱে বয়ান কৰা আছে, আপুনি সেই ভিডিঅ'টো চাব পাৰে। ইয়াতে মেইন কাৰণটো কৈ দিও, আপুনি সম্পূৰ্ণ উলংগ হৈ গোসল কৰিলে আপোনাৰ পৰা আল্লাহৰ ৰহমতৰ ফিৰিস্তাসকল আঁতৰি যায়। শয়তানে আদম সন্তানৰ লজ্জা স্থান লৈ খেলা ধূলা কৰি থাকে, হাঁহি ধেমালি কৰি থাকে। শয়তান মুসল্লাত হৈ যায়, শয়তান সেইজন ব্যক্তিৰ লগ লাগি যায়। আৰু যেতিয়া এজন মানুহৰ লগত শয়তান মুসল্লাত হৈ যায়, সেইজন মানুহে যিকোনো কাম কৰিব পাৰে, তাৰ লাজ নাথাকিব,
আৰু যাৰ লাজ নাই তেওঁ যিকোনো পাপ কৰিব পাৰে, মনে যিটো বিচাৰে সেইটোৱে কৰি থাকিব। আপুনি গোসল কৰাৰ সময়ত সম্পূৰ্ণ উলংগ হৈ, পুৰুষ হওক মহিলা হওক, সম্পূৰ্ণ শৰীৰ উলংগ হৈ গোসল নকৰিব। আল্লাহ ৰাব্বুল আলামিন পৰ্যন্ত লাজ কৰে, বেয়া পায়, আল্লাহৰ ফেৰেশতাসকল আঁতৰি যায়, শয়তান মুসল্লাত হৈ যায়। এক নম্বৰ যেটো ভুল, আপুনি সম্পূৰ্ণ উলংগ হৈ গোসল নকৰিব। তেতিয়া জীৱনত বিপদ আপদবোৰ আহি যায়, পেৰেশানি আহি যায়, মানুহ গুনাহত লিপ্ত হৈ যায়। দুই নম্বৰ যেটো ভুল আপুনি গোসল কৰাৰ সময়ত নকৰিব, হেয়া হৈছে পুৰুষ হওক মহিলা হওক, ফৰজ গোসলত আপুনি দেৰি নকৰিব। আমাৰ সকলো মুমিন মুছলমানে এইখিনি মাসলাটো জানোয়েই, কি কাৰণত মানুহৰ গোসল ফৰজ হয়। স্বামী স্ত্ৰীৰ মিলন হলে বা নিজৰ ইচ্ছা ভাবে উত্তেজনাত যদি ইনজাল হৈ যায়, বীৰ্যপাত হয়, সপোন দুখ হয়, এনেকুৱা কাৰণত গোসল ফৰজ হৈ যায়। গোসল যেতিয়া ফৰজ হয়, ফৰজ গোসলত আপুনি দেৰি নকৰিব, যিমান দ্ৰুত পাৰে আপুনি ফৰজ গোসল আদায় কৰি ল'ব। ফৰজ গোসলত আপুনি দেৰি নকৰিব, পলম নকৰিব। এক নম্বৰ ক্ষতি হৈছে যে খুদা নাখাস্তা আপোনাৰ মৌত যদি হৈ যায়, আপুনি নাপাকি হয়। মই আগতে কৈ দিছো, নাপাকি অৱস্থাত যদি আপোনাৰ মালাকুল মৌত হাজিৰ হৈ যায়, মালাকুল মৌতক আল্লাহ যেতিয়া হুকুম কৰিব তেওঁ উপস্থিত হৈ যাব আৰু জান ওলাই ল'ব, কোনো ভৰসা নাই। ইয়াৰ সমান্তৰালকৈ ফৰজ গোসল হৈছে আপুনি আল্লাহৰ জমিনেদি খোজকাঢ়ি আছে, চলাফুৰা কৰি আছে, এই জমিনে লানত কৰে, আসমানে লানত কৰে, ইয়া আল্লাহ তুমি মোক শক্তি দিয়া। জমিনে কয়, ইয়া আল্লাহ তুমি মোক শক্তি দিয়া, এই নাপাক পাপিষ্টক মই জমিনত গাজ কৰো, জিন্দা পুতি দিও। আসমানে কয়, ইয়া আল্লাহ তুমি মোক শক্তি দিয়া, এই নাপাক আৰু পাপিষ্টক মই জমিনৰ লগত মিলাই দিও। আপুনি যিমান সোনকালে পাৰে, যিমান দ্ৰুত পাৰে ফৰজ গোসল আদায় কৰি ল'ব। আপুনি যদি ইশাৰৰ পিছত, আপুনি খোৱাৰ পিছত যদি আপোনাৰ ফৰজ গোসল হৈছে, আপুনি যিমান দ্ৰুত পাৰে যে আপুনি ফজৰৰ নামাজো পঢ়িব লাগিব, যাতে আপোনাৰ নাপাকি অৱস্থাত আকৌ ফজৰৰ নামাজ কাজা হৈ নাযায়। আমাৰ বহুত মুছলমান সকলেও, আমি বেদিন সকলৰ কথাটো কবলৈ নাযাও, বহুত মুমিন মুছলমান ভাই ককাই সকলে, বহুত মা ভনী সকলে ফৰজ গোসল হৈছে দিনৰ 8টা-9টা বজালৈকে শুয়েই থাকে। ইয়াতে কিমান খিনি সময় পাৰ হৈ গল নাপাকি অৱস্থাত, মাজতে ফজৰৰ নামাজো কাজা হৈ গল। আপুনি ফজৰৰ নামাজো পঢ়িব লাগিব। আপুনি যদি পাৰে সোনকালে মিলিত হোৱাৰ পিছত, স্বামী স্ত্ৰীৰ যেতিয়া মিলন হয়, ইয়াৰে 1-1.5 ঘণ্টাৰ ভিতৰতে আপুনি পবিত্ৰ হাসিল কৰি ল'ব, ফৰজ গোসল কৰি ল'ব। যদি আৰু দেৰি হয়, কমসে কম ফজৰৰ আগে আগে আপুনি নিজকে পবিত্ৰ কৰি ৰাখিব, ফজৰৰ নামাজ পঢ়িব লাগিব। হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজন ব্যক্তিয়ে ফজৰৰ 2 ৰাকাত সুন্নাত নামাজ পঢ়িলে, তেওঁ এই দুনিয়া আৰু এই দুনিয়াৰ সকলো বস্তুতকৈ ডাঙৰ নিয়ামত হাসিল কৰিলে। সুবহানাল্লাহ। তাৰ মানে 2 ৰাকাত ফজৰৰ সুন্নাত নামাজৰ ইমানেই দাম হয় যে এই দুনিয়া আৰু এই দুনিয়াৰ যিমান বস্তু আছে এক পাল্লাত ৰাখিলে, আৰু ফজৰৰ সুন্নাত নামাজ আৰু এক পাল্লাত ৰাখিলে ফজৰৰ সুন্নাত নামাজৰ সওয়াব গধুৰ হৈ যাব। সুবহানাল্লাহ বিহামদিহি। সেই কাৰণে আপুনি ফজৰৰ নামাজ পঢ়িব লাগিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, এটি ৰিৱায়াতত আহিছে, যি ব্যক্তিয়ে ফজৰৰ 4 ৰাকাত নামাজ পঢ়িলে, আল্লাহ ৰাব্বুল আলামিনে খুদ সেইজন বান্দাৰ জিম্মা লৈ লয়, সেইজন বান্দাৰ পৰা অপকৰ্ম নহয়, শয়তানে পথভ্ৰষ্ট কৰিব নোৱাৰে। কোনো মানুহে, কোনো মানৱ দানৱ পশু পক্ষীয়ে সেইজন বান্দাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, কিয়নো সেইজন বান্দাৰ জিম্মা আল্লাহ তাআলাই লৈ লয়। সেইকাৰণে আপুনি যদি ফৰজ গোসল হৈছে, যিমান দ্ৰুত পাৰে আপুনি ফৰজ গোসল আদায় কৰি ল'ব, বহুত দেৰি কৰিব নালাগে, ফজৰৰ নামাজো যাতে এই কাৰণত কাজা নহয়। 3 নম্বৰ যেটো ক্ষতি আপুনি নকৰিব, সেয়া হৈছে যে আপুনি ফৰজ গোসলৰ যিখিনি নিয়ম কানুন খিনি, আমাৰ বহুত মুমিন মুছলমান সকলে, বহুত মা ভনী সকলে ফৰজ গোসল কেনেকৈ কৰিব লাগে নাজানে। পানী আপুনি যদি 10 বাল্টিও আপুনি ঢালি দিয়ে, আপুনি পাক হ'ব নোৱাৰে। যদি আপুনি ফৰজ গোসলৰ ফৰজ খিনি আদায় কৰা নাই, এজন মানুহৰ যেতিয়া গোসল ফৰজ হয়,
তেও কেনেকৈ পবিত্ৰ হ'ব লাগে প্ৰতিজন মুমিন মুছলমান এইখিনি জানিবই লাগে গোসলৰ ফৰজ যিখিনি মই থুলমূল ভাৱে কৈ দিও এক নম্বৰ হৈছে যে গৰ গৰ কৰি কুলি কৰিব লাগিব গলৰ ভিতৰলৈকে পানী লৈ 3 বাৰ গৰ গৰ কৰি আপুনি কুলি কৰিব নাকত পানী দিব নাকৰ নৰম মাংসলৈকে যাতে পানী গৈ পায় 3 নম্বৰ হৈছে সম্পূৰ্ণ শৰীৰ আপুনি ধৌত কৰিব যাতে কোনো এক ঠাইত চুলি পৰিমাণো শুকান না থাকে যেতিয়া আপুনি ফৰজ গোসল কৰিব আপোনাৰ সুন্নতি নিয়ম হৈছে ফৰজ গোসল কৰাৰ আগত আপুনি ওযু কৰি লব প্ৰথমতে দুই হাত কবজা লৈকে আপুনি ধুই লব তাৰ পিছত আপোনাৰ শৰীৰত বা কাপোৰত কিবা নাপাকি লাগি আছে অপবিত্ৰ বস্তু আছে যদি শৰীৰত আছে সেইখিনি ধুনিয়াকৈ ধুই সাফা কৰিব কোনো কাপোৰত কৰবাত লাগি আছে সেইখিনি আপুনি এক্সট্ৰা কৰি 3 বাৰকৈ ধুব প্ৰত্যেকবাৰ ধোৱাৰ পিছত আটি লব এনেকৈ আটিব যাতে শুকাই গৈছে গোসলৰ আগত ওযু কৰাটো সুন্নত হয় আপুনি যেতিয়া গোসল কৰিব তাৰ আগত ধুনিয়াকৈ আপুনি ওযু কৰিব দুই হাত কবজা লৈকে আপুনি ধুলে তাৰ পিছত কুলি কৰিলে গৰগৰ কৰি গলৰ ভিতৰত পানী নি আপুনি কুলি কৰিলে নাকত নৰম অংশলৈকে পানী দি নাক ধুলে তাৰ পিছত গুটেই মুখমণ্ডল আপুনি ধৌত কৰিলে তাৰ পিছত দুই হাত কিলাগুটি লৈকে আপুনি ধৌত কৰিলে মূৰ সম্পূৰ্ণ মূৰ মুছাহ কৰিলে তাৰ পিছত দুই ভৰি সৰু গাঠি লৈকে আপুনি ধৌত কৰিলে আপোনাৰ ওযু হৈ গল ওযুৰ মাজত গোসলৰ ফৰজখিনি আদায় হৈ গল ইয়াৰ পিছত আকৌ যদি আপুনি গোসলৰ ফৰজখিনি আদায় কৰিলে তথাপিও আৰু উত্তম হয় গোসলৰ আগত আপুনি ওযু কৰি লব এনেকৈ আপুনি পবিত্ৰতা হাসিল কৰিব ইয়াত ভুল নকৰিব যদি আপুনি গৰগৰ কৰি কুলি কৰা নাই নাকৰ নৰম অংশলৈকে পানী দিয়া নাই শৰীৰ ধুইছে কিন্তু কৰবাত শুকান ৰৈ গৈছে আপোনাৰ গোসল আদায় হোৱা নাই আপুনি পবিত্ৰ হোৱা নাই আপুনি নামাজ পঢ়ক নামাজ কবুল নহয় কোরআন তিলাওয়াত কৰিব নোৱাৰে আপোনাৰ নামাজও নহয় যদি আপুনি অপবিত্ৰ হৈ আছে আৰু যদি আপুনি মানুহজন অপবিত্ৰ হয় নাপাক হয় আল্লাহ তাআলাই জীৱনৰ পৰা বৰকত উঠাই লয় অশান্তি আহি যায় শয়তান মুসাল্লাত হৈ যায় জীৱনত বৰকত নাথাকে অশান্তি হৈয়ে থাকে দৰিদ্ৰতা দূৰ নহয় আপুনি ফৰজ গোসল কৰোতে আপুনি এখিনি সতৰ্ক হ'ব 4 নম্বৰ যেটো ভুল আপুনি নকৰিব সেই ভুল কৰিলে দৰিদ্ৰতা লাগিয়ে থাকিব অভাৱ দূৰ নহয় অশান্তি হৈয়ে থাকে পেৰেশানি ইটোৰ পিছত ইটো আহিয়ে থাকিব হেয়া হৈছে বাথৰুমত যত আপুনি গোসল কৰে তাত পেশাব নকৰিব ইয়াতে যেটো প্ৰবলেম যেটো ক্ষতি হেয়া হৈছে যে পেশাব যদি আপুনি হেই ঠাইত কৰিছে যত আপুনি গোসল কৰে আপুনি গোসল কৰিলে সেই নাপাক জাগাৰ পৰা চিটিকনি আপোনাৰ গাত আহিব বা আপুনি গোসল কৰি আহিলে আপোনাৰ পিছত আৰু এজন গোসল কৰিবলৈ গৈছে তেও যাই ওপৰত পানী ঢালি আছে পেশাবৰ নাপাকি চিটিকনি তাৰ গাত লাগি আছে সেইজন মানুহক আপুনি নাপাক কৰিলে সেইজনৰ পাপো আপোনাৰ গাত লাগিব বাথৰুমত গোসল কৰা ঠাইত আপুনি পেশাব নকৰিব আৰু কিছুমান ঠাইত পেশাব কৰিব নোৱাৰি যেনে কোনো ফল ধৰা গছৰ তলত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পেশাব কৰিবলৈ মানা কৰিছে তাতে পেশাব কৰিব নোৱাৰা গছৰ তলত যি গছে ফল দিয়ে সেই গছৰ তলত পেশাব নকৰিবা কোনো খুৰংগত পেশাব নকৰিবা বাথৰুমত পেশাব নকৰিবা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানা কৰিছে আপুনি বাথৰুমত যত আপুনি গোসল কৰে তাতে পেশাব নকৰিব নাপাক নকৰিব যদি তাতে নাপাক থাকে তেতিয়া আপোনাৰ শৰীৰত চিটিকনি আহিব আৰু যেতিয়া আপোনাৰ শৰীৰ নাপাক হয় আপোনাৰ কোনো ইবাদত বন্দেগী কবুল নহয় আৰু যিখিনি ইবাদত বন্দেগী কৰিছে সওয়াবৰ বিপৰীতে আপোনাৰ পাপ লাগিছে গুনাহ হ'ব অপবিত্ৰ অৱস্থাত কোরআন তিলাওয়াত কৰা জায়েজ নাই সিজদা দিয়া জায়েজ নাই আপুনি সেইখিনি কৰি আছে গতিকে এইখিনি সতৰ্ক হ'ব গোসল কৰাৰ সময়ত 4টা ভুল কোনো দিনেই নকৰিব আৰু উলংঘ হৈ গোসল কৰিলে কি কি ক্ষতি হয় কি বিপদ আহে এই চেনেলত এটা ভিডিও দিয়া আছে আপুনি সেই ভিডিও চাব আৰু গোটেইখিনি নিয়ম আপুনি জানি লব আল্লাহ ৰাব্বুল আলামিন আমাৰ সকলো মুমিন মুছলমানক পবিত্ৰ অৱস্থাত থকাৰ তৌফিক দান কৰক আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু